গুৱাহাটীৰ জনতাই নাপায় খোৱা পানী চৰকাৰৰ ব্যৰ্থতা উদঙালে বিজেপি বিধায়কে সময় নিশ্চিতি দিলে বিভাগীয় মন্ত্ৰীয়ে ডিচেম্বৰত সম্পূৰ্ণ হ'ব খোৱা পানী প্ৰকল্প মধ্য গুৱাহাটী দিছপুৰৰ পৰা কাষতে যদিও চৰকাৰী সুবিধাৰ পৰা সমষ্টিটোৰ জনতা বহু দূৰত যি সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে হাজাৰ হাজাৰ কোটি খৰচ কৰি ইটোৰ পিছত সিটো খোৱা পানীৰ প্ৰকল্প গ্ৰহণ কৰিছে সেই সময়তে মধ্য গুৱাহাটীৰ জনতাই বঞ্চিত হৈ আছে বিশুদ্ধ খোৱা পানীৰ পৰা সদনত ৰাজ্য চৰকাৰৰ ব্যৰ্থতা উদঙাই দিলে মধ্য গুৱাহাটীৰ বিধায়ক বিজয় গুপ্তাই বিভিন্ন পাহাৰীয়া অঞ্চলৰ বাসিন্দাসকলে দীৰ্ঘদিন ধৰি বিশুদ্ধ খোৱা পানীৰ অভাৱত জীয়াই থাকিব লগা হৈছে এই অঞ্চলসমূহত প্ৰায় ৮০,০০০ লোক বাস কৰে কিন্তু দুখৰ বিষয় যে আজিও তেওঁলোকৰ নিয়মীয়া আৰু পৰ্যাপ্ত খোৱা পানীৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে মাননীয় অধ্যক্ষ মহোদয় অৱস্থা ইমানেই জটিল যে এই অঞ্চলসমূহৰ বাসিন্দাসকল দৈনন্দিন প্ৰয়োজনীয়তা পূৰণৰ বাবে ব্যক্তিগত টেংকৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে বিধায়ক বিজয় গুপ্তাৰ অভিযোগ অস্বীকাৰ নকৰিলে বিভাগীয় মন্ত্ৰী কৌশিক ৰায়ে কিন্তু মন্ত্ৰী কৌশিক ৰায়ে সদনত দিলে প্ৰতিশ্ৰুতি ডিচেম্বৰৰ ভিতৰত গুৱাহাটীবাসীয়ে পাব খোৱা পানী জৰিয়তে ক'ব বিচাৰিছোঁ যে ৱাৰ্ড নাম্বাৰ 11, 12, 13 এই তিনিখন ৱাৰ্ডত আমাৰ সাউথ ৱেষ্ট গুৱাহাটী যি প্ৰজেক্ট সাউথ ৱেষ্ট গুৱাহাটী প্ৰজেক্টৰ কাম চলি আছে আৰু আমি ডিচেম্বৰৰ মাজত এই ৱাৰ্ডত আমাৰ এই সাউথ ৱেষ্ট গুৱাহাটী যিটো আছে আমাৰ টাৰ্গেট হ'ল 30,000 হাউচহোল্ডক খোৱা পানী যোগান দিয়া আমি ডিচেম্বৰ 26ৰ ভিতৰত সম্পূৰ্ণ কৰিম লগে আৰু দুখন ৱাৰ্ড আমাৰ 21 নম্বৰ আৰু 27 নম্বৰ ৱাৰ্ড যে সাউথ চেণ্ট্ৰেল গুৱাহাটী ৱাটাৰ ছাপ্লাই স্কিম সেইটো আমি ডিচেম্বৰৰ মাজত মাহৰ ভিতৰত 26 ডিচেম্বৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম আৰু আমি আশা কৰোঁ যে এইটো সঁচা যে খোৱা পানীৰ সমস্যা আছে কিন্তু যি আমাৰ স্কিমবিলাক চলি আছে আমি খুব সোনকালে ডিচেম্বৰৰ ভিতৰতে তেওঁৰ যিখিনি ৱাৰ্ড এই ৱাৰ্ডত আমি দিব পাৰিম সদনত মন্ত্ৰী কৌশিক ৰায়ে দিয়া তথ্য অনুসৰি গুৱাহাটীৰ 4টাকৈ বৃহৎ প্ৰকল্প প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত ইয়াৰ ভিতৰত দক্ষিণ মধ্য গুৱাহাটী পানী যোগান প্ৰকল্প 96.75%, উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্প 95.75%, দক্ষিণ পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্প 72% আৰু দক্ষিণ পূব গুৱাহাটী পানী যোগান প্ৰকল্প 17%। পিছে মন্ত্ৰী কৌশিক ৰায়ে সদনত কৰা ঘোষণা অনুসৰি আগন্তুক 6 মাহৰ ভিতৰত গুৱাহাটীবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰাত সক্ষম হয় নে নহয় নে ঘোষণাতেই সীমাবদ্ধ হৈ থাকে সেয়া হ'ব লক্ষণীয়। ৰমেন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24।